নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্যটা ভিডিঅ'লৈ এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে যিসকলৰ টকা সোমোৱা নাই বা যিসকলৰ বহুতৰে যিহেতু অৰুণোদয় 3.0 আবেদন কৰিব নাপালে বা তেওঁলোকৰ একাউণ্টত প্ৰথম কিস্তিৰ টকা সোমালে ছেকেণ্ড কিস্তিৰ টকা সোমোৱা নাই এনেকুৱা ধৰণৰ বহু কুৱেশ্যন বহুতৰে আছে তো সেই ক্ষেত্ৰত এটা অফিচিয়েল নটিচ আহিছে অফিচৰ ফালৰ পৰা আপোনালোকে ইয়াতে চাব পাৰে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ডিপাৰ্টমেণ্ট দিছপুৰ আৰু এই নটিফিকেশ্যনখন আহিছে 13 অক্টোবৰ তাৰিখে অৰ্থাৎ ইয়াতে উল্লেখ আছে ইয়াত আপোনালোকে ছেকেণ্ড যিটো পেৰাগ্ৰাফ দেখিবলৈ পাইছে তাতে এটা টল ফ্ৰী নাম্বাৰ তেওঁলোকে মুকলি কৰি দিছে আৰু এই টল ফ্ৰী নাম্বাৰটো মুকলি কৰিছে তেওঁলোকে 13 অক্টোবৰ ইয়াত দেখিবলৈ পাইছে ইয়াতে আপোনালোকে দেখিছে in continuation of ongoing activities under the Arunodaya 3.0 scheme, a dedicated Arunodaya help desk and with toll-free number. ইয়াতে আপোনালোকৰ toll free নাম্বাৰটো দেখিবলৈ পাব আৰু এই toll free নাম্বাৰটো আপোনালোকে কেনেকৈ পাব ডেসক্ৰিপচনত আমি এটা লিংক প্ৰভাইড কৰি থৈছো আপোনালোকে সেই লিংকত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখন পেজ দেখিবলৈ পাব ডেসক্ৰিপচনত ক্লিক কৰাৰ লগে লগে অলপ স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে দেখিবলৈ পাব অফিচিয়েল ইয়াতে যিটো হেল্পলাইন নাম্বাৰ মই ইয়াতে ব্লাৰ কৰি থৈছো আপোনালোকে নিজে আপোনালোকে ডেসক্ৰিপচনত ক্লিক কৰি এই নাম্বাৰটো লৈ ল'ব এটা অফিচিয়েল নটিচৰ জৰিয়তে তেওঁলোকে হেল্পলাইন নাম্বাৰ মুকলি কৰি দিছে আৰু যদি তললৈ স্ক্ৰল কৰে আপোনালোকে পিডিএফৰ লিংকটো পাব অফিচিয়েল যিখন নটিচ হয় যিসকলে অসুবিধাৰ সন্মুখীন হৈ আছে নতুবা তেওঁলোকে টকা নাই পোৱা প্ৰথম কিস্তিৰ টকা পালে ছেকেণ্ড কিস্তিৰ টকা পোৱা নাই এনেকুৱা ধৰণৰ যিসকলৰ সমস্যাৰ সন্মুখীন হৈ আছে তেওঁলোকৰ বাবে এটা হেল্পলাইন নাম্বাৰ মুকলি কৰা হৈছে যদি আপোনালোকে একেবাৰে তললৈ যায় তাতো আপোনালোকে অৰুণোদয়ৰ হেল্পলাইন নাম্বাৰ পাব আপোনালোকে এই হেল্পলাইন নাম্বাৰটো 10 বজাৰ পৰা কল কৰিব পাৰিব 6 বজালৈকে ইয়াতে উল্লেখ আছে দেখিবলৈ পাইছে 10 AM ৰ পৰা 6 PM অৰ্থাৎ সন্ধিয়া 6 বজালৈকে বা পাঁচবেলা যিটো 6 বজা হয় তালৈকে আপোনালোকে ইয়াতে কল কৰিব পাৰিব যিকোনো সমস্যাৰ সন্মুখীন হলে এই সমস্যাখিনি হেল্পলাইন নাম্বাৰ মুকলি কৰা হৈছে ইয়াতে দেখিবলৈ পাইছে হোৱাট ইজ দ্য হেল্পলাইন নাম্বাৰ অফ অৰুণোদয় 3.0 ইয়াৰ আগতে এটা ভিডিঅ' বনাইছিলো তো সেই হেল্পলাইন নাম্বাৰটো যেহেতু কাম কৰা নাছিলে বা বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিলে তো এই হেল্পলাইন নাম্বাৰটো এটা অফিচিয়েল নটিচৰ জৰিয়তে তেওঁলোকে মুকলি কৰিছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে তো এই হেল্পলাইন নাম্বাৰত আপোনালোকে কল কৰক যদি আপোনালোকে অৰুণোদয় টকা পোৱা নাই বা যিকোনো সমস্যাৰ সন্মুখীন হৈ আছে এই হেল্পলাইন নাম্বাৰটো আপোনালোকে পাওক ডেসক্ৰিপচনত ক্লিক কৰক নহলে assampro.com এনেকুৱা ধৰণে সাৰ্চ কৰিব assampro.com সাৰ্চ কৰিব যেটো অফিচিয়েল ওয়েবসাইট আপোনালোকে এনেকুৱা ধৰণে সোমাব ইয়াতে আপোনালোকে সাৰ্চ আইকনত ক্লিক কৰিব অৰুণোদয় 3.0 এনেকুৱা ধৰণে আপোনালোকে পাব পাৰিব নতুবা আপোনালোকে ডেসক্ৰিপচনত যেটো লিংক আমি প্ৰভাইড কৰিছো তাত ক্লিক কৰি একেবাৰে তললৈ স্ক্ৰল কৰিব এটা তললৈ একেবাৰে স্ক্ৰল কৰিলে ইয়াতে হেল্পলাইন নাম্বাৰটো পাই যাব তো ভিডিওটো একেবাৰে হেকলৈকে চোৱাৰ বাবে ধন্যবাদ